তেৰতম মেঘাজৰণী আঞ্চলিক ৰঙালী বিহু সন্মিলনত বঁটা বিতৰণী সভাত উপস্থিত থকা সভাপতি মহোদয়, লগতে এই মঞ্চত উপবিষ্ট হোৱা সকলো গণ্যমান্য ব্যক্তি, লগতে জ্যেষ্ঠজনক মোৰ ৰঙালী বিহুৰ ওলগ শুভেচ্ছা লগতে মোৰ সন্মান নিবেদিছোঁ। লগতে সকলো বিহুবুলীয়া ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক দেৰিকৈ হ'লেও মই পুনৰবাৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই বঁটা বিতৰণী সভাতে মই চমুকৈ ক'বলৈ বিচাৰিছোঁ, যিটো সাংস্কৃতিক প্ৰতিযোগিতা বৰ্তমান হৈ গৈছে তাৰ ওপৰত চমুকৈ আপোনালোকক ক'বলৈ বিচাৰিছোঁ। যিটো বিচাৰকৰ দায়িত্ব আমাক পালন কৰিবলৈ দিছিলে, বিচাৰকৰ দায়িত্বটো বহুত গধুৰ দায়িত্ব বুলি আমি ভাবি ল'ব লাগে, কাৰণ বিচাৰকৰ দায়িত্ব পালন কৰাটো ইমান সহজ কথা নহয়। তথাপিও আমাৰ বিহু কমিটিয়ে যি দায়িত্ব পালন কৰিব দিছিলে সেই মৰ্মে আজি 2-3 বছৰ ধৰি পালন কৰি আহিছোঁ। সেইবাবে মই তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, সেই দায়িত্বৰ যোগ্য বুলি মোক ভাবাৰ বাবে। লগতে প্ৰতিযোগিতা কৰাত যিসকলে অংশগ্ৰহণ কৰিছিলে সেইসকল প্ৰতিযোগীৰ বিষয়ে মই অকণমান ক'বলৈ বিচাৰিছোঁ, লগতে অভিভাৱকসকলকো ক'ব বিচাৰিছোঁ। যিটো আজিৰ প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে সকলোৰে সুন্দৰ হৈছে, বহুত ভাল হৈছে। তথাপিও তাৰ মাজতে কিছুমান ভুল ত্ৰুটি থাকি যায়, সেইটো আপোনালোকে অভিভাৱকে শুধৰণি কৰিব লাগিব। যিহেতু আমি প্ৰত্যেক বছৰে বিচাৰকৰ দায়িত্ব পালন কৰি আহিছোঁ, প্ৰত্যেক বছৰে মই কম বুলি ভাবোঁ, কিন্তু সেই সুবিধাটো পোৱা নাছিলোঁ। আজি সেইবাবে কৈছোঁ, ল'ৰা ছোৱালীবোৰক আমি যিটো প্ৰতিযোগিতাত যিটো গান আমি চিলেকশ্যন কৰোঁ সেই গানবোৰ আপোনালোকে ল'ৰা ছোৱালীৰ বয়স অনুযায়ী আপোনালোকে সেই গীতবোৰ চিলেকশ্যন কৰিব। যিটো ক-শাখাৰ হয়, সৰু সৰু ল'ৰা ছোৱালীক আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দিওঁ। তাত আমাৰ বহুত ধুনীয়া ধুনীয়া বিষ্ণু সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত এনেকৈ আছে। তাত কালচাৰৰ আমাৰ কিছুমান ভাল ভাল অংগী ভংগীৰে আমি প্ৰতিযোগিতা কৰিবলৈ পাৰোঁ। আধুনিক বুলি কোৱাৰ লগে লগে তাতে আমাৰ সুন্দৰ সুন্দৰ আমি প্ৰতিযোগিতাত ভাগ ল'ব পৰা বিষ্ণু সংগীত, ৰাভা সংগীত আছে। তো সেইবোৰকো আমি ল'ব পাৰোঁ, বা আমাৰ বৰগীতো আছে, বহুত ভাল ভাল আছে। তো সেইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ। যিটো আমি বিচাৰকৰ দায়িত্বত থকা সময়ত 5টা বিষয় লৈ আমি বিচাৰ কৰিব লগা হয়। প্ৰথমতে আমাৰ আৰম্ভণি থাকে, তাৰপিছত অংগী ভংগী, সাজপাৰ, তালমান থাকে, তাৰপিছত সামৰণি। 5টাত 10 নম্বৰকৈ 50 নম্বৰ দিয়া হয়। তো কিছুমান ল'ৰা ছোৱালী বহুত ধুনীয়া নাচে, কিন্তু তালমানটো ধৰি ৰাখিবলৈ নোৱাৰে, বা সাজপাৰটো নিমিলে, বা সামৰণিৰ সময়ত ভুল কৰি গুচি যায়। যেতিয়াই তালমানটো ভুল হৈ যায়, মুখৰ এক্সপ্ৰেশ্যনত গম পোৱা যায়। কিছুমান ছোৱালীয়ে ভুল কৰাৰ পিছত ফটককৈ জিভা উলিয়াই দিয়ে, বা তাইৰ মুখৰ চেহেৰাতে গম পায় যে তাই ভুল কৰিছে। তো সেই বস্তুটো ধৰি ৰাখিব পাৰিব লাগে। ভুল হ'লেও যাতে ভুল হোৱা নাই তেনেকৈ অংগী ভংগী কৰি মিলাই দিব পৰা গুণ থাকিব লাগে। তো সেইটোৱে পিছলৈ আপোনালোকে নিজৰ ল'ৰা ছোৱালীক যদি শিকায়, সেই বস্তুটো শিকাবলৈ চেষ্টা কৰিব। গানৰ লগত অংগী ভংগী, তাল মানটো ধৰি ৰাখিব চেষ্টা কৰিব। মেইন বস্তু অংগী ভংগীটো, গানত যিটো কয় সেইটো অংগী ভংগী কৰিব পাৰিব লাগে। দুখ সুখৰ কথা যেতিয়াই গানত কয় সেইটো আমি মুখৰ এক্সপ্ৰেশ্যনত আমি দেখাব পাৰিব লাগে। তো অকল হাঁহি থাকিলেও নহয়। তো তেনেকৈ কথা ভৱিষ্যতে আপোনালোকে সকলোৱে ল'ৰা ছোৱালীক যাতে এনেকৈ আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। আৰু বিচাৰক হিচাপে মই আজি সেইটো আপোনালোকক সোঁৱৰাই দিলোঁ। আশা কৰোঁ আপোনালোকে বেয়া নাপায়। আৰু আমাৰ